ওকে, এটা বস্তু 2530 টকাত কিনি 3210 টকাত বিক্ৰী কৰে। যাতায়াতৰ নামত 630 টকা খৰচ কৰিলে লাভ কিমান? চ' সেই যিটো যাতায়াতৰ নামত খৰচ কৰা টকা, সেইটো কিনা দামটোৰ লগত আমি যোগ কৰিব লাগিব। তেতিয়া আমি পাম 3160 টকা। চ' এইটো হ'ল আমাৰ চেলিং প্ৰাইচ আৰু এইটো হ'ল কষ্ট প্ৰাইচ। গতিকে চেলিং প্ৰাইচ বেছি হৈছে, লাভ হৈছে, কিমান লাভ হৈছে বুলি ক'লে 3160। আমি যদি মাইনাছ কৰোঁ 0, 11 পৰা 6 গ'লে 5। ওকে, 50। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। এজন মানুহৰ গতিবেগ চাইকেলৰ গতিবেগৰ 3/4 অংশ। গতিকে মানুহৰ গতিবেগ স্পীডটো যদি উলিয়াব লাগে, তেতিয়া চাইকেলৰ স্পীড প্ৰথমতে আমি জানিব লাগিব। 192 মিটাৰ অতিক্ৰম কৰিবলৈ চাইকেলখনেৰে 8 ছেকেণ্ড সময় লাগে। গতিকে ইয়াৰ পৰা আমি স্পীড উলিয়াব পাৰিম। ত' স্পীড ইজ ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম। ডিষ্টেঞ্চটো হৈছে 192 আৰু স্পীড টাইমটো হৈছে আমাৰ 8। এইটো স্পীড মিটাৰ পাৰ ছেকেণ্ড হ'ব আৰু 8 2 16, 3 থাকিলে 32 হ'ব, 8 4 32, 24 মিটাৰ পাৰ ছেকেণ্ড হ'ব। 24 মিটাৰ অতিক্ৰম কৰিবলৈ মানুহজনক কিমান সময় লাগিব? চ' মানুহজনৰ ক্ষেত্ৰত ডিষ্টেঞ্চটো আমাক দিয়া আছে 54 মিটাৰ। স্পীডটো যদি আমি উলিয়াব জানো, তেতিয়া টাইমটো সহজতে উলিয়াব পাৰিম। তেতিয়া কি হয়? ডিষ্টেঞ্চ ডিভাইড বাই স্পীড কৰি দিলে হৈ গ'ল। আৰু স্পীডটো তোমাৰ কিমান হৈ যাব? চাইকেলৰ 3/4 অংশ বুলি কৈছে। চ' এনেকে লিখি 6 বাৰ যাব এইটো, আৰু 6 3 গুণ কিমান হৈ যাব? 18 মিটাৰ পাৰ ছেকেণ্ড। ত' 54 ওপৰত হ'ব, তলত 18, আৰু মিটাৰ কেঞ্চেল যাব, ছেকেণ্ড থাকি যাব। ত' 18ৰে 54টো কেইবাৰ যাব? 3 বাৰ। চ' 3 ছেকেণ্ড। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। এজন মানুহে 108 মিটাৰ কাপোৰ কিনে। তেওঁ 14 টকা হাৰত মানে প্ৰতি মিটাৰত 56 মিটাৰ, মানে প্ৰতি মিটাৰত 14 টকাকে 56 মিটাৰ কিনিছে। 8 টকা হাৰত 28 মিটাৰ আৰু 18 টকা হাৰত বাকীখিনি কিনে। তেওঁৰ মুঠ কিমান টকা খৰচ হ'ল? ত' আমি যদি চাওঁ, 1 মিটাৰত 14 টকা হ'লে 56 মিটাৰত কিমান হৈ যাব? পূৰণ কৰিলে হৈ গ'ল। 6 4 গুণ 24, 6 1 গুণ 6 2 8, আৰু 5 14 70, এইটো হৈ যাব 784। 8 টকাকে 28 মিটাৰত কিমান হৈ যাব? 8 8 গুণ 64 4, 8 2 গুণ 16, 16 6 কিমান হ'ব? 22। তো দুইটাকে যদি যোগ কৰোঁ 8 হ'ব, 0 হ'ব, 1 0, 1008 হ'ব, ৰাইট? আৰু 18 টকা হাৰত বাকীখিনি। তো টোটেল 108 আছিলে, 108 মিটাৰ আছিলে। তাৰে 56 মিটাৰ আৰু 28 মিটাৰ দুইটা মিলি কিমান হৈ যাব? 56 আৰু 28টো মিলি 14, 84 মিটাৰ। চ' 84 মিটাৰ আমি যদি মাইনাছ কৰোঁ, বাকী কিমান থাকিব? 4 থাকিব, আৰু ইফালে 24 মিটাৰ। গতিকে 18 আৰু 24টো আমি পূৰণ কৰি ল'লে হ'ল। 4 8 গুণ, মানে 1 মিটাৰত যদি 18 টকা হয়, 24 মিটাৰত 4 8 গুণ 32, 4 1 গুণ 4, 4 3 1 7, 2 18 36। চ' আমাৰ হৈ যাব 432। ত' 1008 ইয়াত আমি পাইছিলোঁ। ইয়াত 432 যোগ কৰি দিলে হৈ গ'ল 10 4 হ'ব, 1440। অপশ্যন বি আমাৰ শুদ্ধ হ'ব। তলৰ কোনটো সত্য? তিনিটা অযুগ্ম সংখ্যাৰ যোগফল। ইয়াৰ টেকনিকটো এনেকুৱা, টেকনিকটো চাবা। তিনিটা অযুগ্ম সংখ্যাৰ যোগফল যুগ্ম, সেইটো নাজানা এৰি দিবা। তিনিটা অযুগ্ম সংখ্যাৰ পূৰণফল অযুগ্ম, এইটো নাজানা এৰি দিবা। সকলো মৌলিক সংখ্যা অযুগ্ম, 2টো অযুগ্ম নহয়, গতিকে এইটো সত্য নহয়। মৌলিক সংখ্যাবোৰৰ উৎপাদক নাথাকে। মৌলিক সংখ্যাবোৰৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে হয়, গতিকে এইটো মিছা কথা। এই দুটা চাম। ইয়াত তিনিটা অযুগ্ম সংখ্যাৰ পূৰণফল। তিনিটা অযুগ্ম সংখ্যা লৈ লোৱাচোন। তিনিটা অযুগ্ম সংখ্যা লৈ পূৰণ কৰিম। 3 5 গুণ 15 আৰু 7 15 105। 105টো কি হয়? অযুগ্ম, গতিকে অপশ্যন বিটো আমাৰ শুদ্ধ হ'ব। তিনিটা অযুগ্ম সংখ্যাৰ যোগফলটো যুগ্ম নহয়। দুটা অযুগ্ম সংখ্যা আমি যেতিয়া যোগ কৰিম, যুগ্ম সংখ্যা পাম। আকৌ তিনিটা অযুগ্ম বুলি কৈছে, চ' এই যুগ্মৰ লগত আকৌ অযুগ্ম যেতিয়া যোগ কৰিম, তেতিয়া কি পাম?
অযুগ্মই পাম, গতিকে এইটো আমাৰ মিছা কথা। এই পূৰণফলটোৰ একক স্থানত কি বহিব বুলি ক'লে কেৱল এককৰ স্থানত থকা অংকবোৰ চাবা। ৩ ৪ গুণ ১২ৰ ২, ২ ৯ গুণ ১৮ৰ ৮, ৮ গুণ ৬৬ৰ ৪। অপশ্যন চি আমাৰ শুদ্ধ হ'ব। এইটো টেকনিকত অপশ্যনৰ লগত খেলিবা। 0.313131 ডট ডটক ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব। তো ইয়াত 0 এটা লগাই ল'লে এইটো কিমান হৈ যাব? 0.33। একচুৱেলি 0 লগাবই নালাগে। সেইটো 0.3333 এনেকৈ গৈ থাকিব। গতিকে এইটোতো নহয়, মিলা নাই। ইয়াত মই যদি চাওঁ 2ক মই যদি 9ৰে হৰণ কৰোঁ, অ'কে, 9ৰে হৰণ কৰিলে পইণ্ট দিলোঁ 0 হ'ল, 9 2 গুণ 18। চ' 2ৰ ষ্টাৰ্ট পোৱা নাই, এইটো নহয়। এইটো বাদ দিয়া, চাব নালাগে, লাষ্টৰটো চোৱা। লাষ্টৰটো যদি চাওঁ এইটো কিমান হৈ যাব? 0.313131 এনেকৈ ওলাব লাগিছিলে, কিন্তু ইয়াত শেষ হৈছে, গতিকে এইটো নহয়। অট'মেটিকেলি অপশ্যন চিটো আমাৰ শুদ্ধ হ'ব। 846 এইটো চোৱা, এই এক্সপ্ৰেশ্যনটো আমি যদি চাওঁ, ইয়াত আমি বিতৰণ বিধি ইউজ কৰিব পাৰিম। কি ইউজ কৰিব পাৰিম? বিতৰণ বিধি। আৰু বিতৰণ বিধিৰ সহায়ত আমি ডাঙৰ ডাঙৰ সংখ্যাৰ পূৰণফল সহজতে উলিয়াব পাৰোঁ। দুইটাতে 846 আমাৰ কি হৈ আছে? পূৰণ হৈ আছে, গতিকে কমন ল'ব পাৰিম 846। কিন্তু আৰু 307ৰ পৰা এতিয়া 207টো মাইনাছ কৰি দিলেই হৈ গ'ল। 846 ইনটু এইটো বিয়োগফলটো 100 হ'ব, আৰু এইটো হ'ব 84600। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। যেতিয়া 15567ক এটা সংখ্যাৰে হৰণ কৰা হয়, তেতিয়া ভাগফল, ডেট মিনছ এইটো হ'ব আমাৰ ভাজ্য, আৰু এইটো হ'ল ভাগফল, ভাগ 27 পোৱা গ'ল, ভাজক কিমান? ফৰ্মুলাটো লিখি ল'লে হ'ল যে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগ শেষ, ৰাইট? এইটো হয় আমাৰ ফৰ্মুলাটো। চ' 15567 ভাজ্য, ভাজকটো নাজানো, x বুলি ধৰিলোঁ, ভাগফল 84 দিয়া আছে, ভাগ শেষ 27। এই 27টো ইয়ালৈ যেতিয়া লৈ আনিম, তেতিয়া অল মাইনাছ হৈ যাব, -27 হ'ব, মাইনাছ কৰিলে 0 হ'ল, 4 হ'ল, 15540 হ'ব, ইজ ইকুৱেল টু x ইনটু 84। এতিয়া 15540ক মই 84ৰে হৰণ কৰিম, কাৰণ ইয়াত পূৰণ হৈ আছিলে, গতিকে ইয়াত কেৱল xটো থাকি গ'ল। ইয়াক দুই ধৰণে কৰিব পাৰোঁ। ইয়াক ডাইৰেক্ট 15540ক মই 84ৰেও হৰণ কৰি ডাইৰেক্ট কৰিব পাৰোঁ, নহ'লে দুয়োটাকে এবাৰ 2ৰে কাটি অলপ সৰু কৰি ল'বও পাৰোঁ। একো কৰাৰ প্ৰয়োজন নাই। অপশ্যনটোত চাবা কিমান বাৰ দিলে হ'ব বুলি ক'লে, প্ৰথম যিহেতু 1 আছে, 1 বাৰ দিব লাগিব। 1 বাৰ দিলে আমাৰ হ'ল 84। ত' আমাৰ থাকিলে 1, আৰু 15ৰ পৰা 8 গ'লে কিমান যাব? কিমান থাকিব? একচুৱেলি 7 থাকিব, হয়নে? আৰু ইয়াৰ 4টো নামি আহিব। এতিয়া চাবা 9 বাৰ দিছে, 8 বাৰ দিছে, 8 বাৰ দিছে, আৰু 6 বাৰ। আটাইতকৈ ডাঙৰটোকে দি চাওঁ। আটাইতকৈ ডাঙৰ 9টো দিলে 9 8 গুণ 72, এইটোতো 71ৰে হৈ আছে, বেছি হৈ গ'ল, গতিকে এইটোতো নহয়। 8 বাৰ দিলে 8 4 গুণ 32ৰ 2, 3 উকলিব, 8 8 গুণ 64, 67 হ'ল। 8 বাৰ দিব পাৰি, গতিকে এইটোও নহয়। 8 বাৰ দিম, 8 4 গুণ 32ৰ 2, 3 উকলিলে, 8 8 গুণ 64, 64, 3 কিমান হৈ যাব? 68 হৈ যাব, ৰাইট? তো 8 দুটা আছে, কোনটো হ'ব আমি চাব লাগিব। 4ৰ পৰা 2 গ'লে 2, 11ৰ পৰা 7 গ'লে 4, 420 হৈ গ'ল। এতিয়া আমি যদি চাওঁ, যিহেতু লাষ্টত 0 আছে, 4টোৰ লগত আমি 5 পূৰণ কৰিলেহে পাব পাৰিম 0 পাব পাৰিম, হয়নে? চ' আমাৰ অপশ্যন চিটো শুদ্ধ হ'ব, এইটো শুদ্ধ। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। গতিকে ভাজক কিমান পালো? 185। যদি এইটো বহুত ইম্পৰ্টেণ্ট হয়, এনেধৰণৰ কুৱেশ্যন আহিয়ে থাকে। যদি 4571 আহিছে, ডিভাইড বাই 3.625 এইটো। চ' এক্সপ্ৰেশ্যনটোতো আমি যদি চাওঁ, ইয়াত যিটো আছে এইফালেও এইটোৱে আছে, মানে গোটেইকেইটা একে আছে। চ' আমাৰ যিটো ভাগফল আছে এইটো 14কৈ ওলাব, কিন্তু ইয়াত দশমিক বহিব। সদায় এই যিটো ভাজ্য, সেই ভাজ্যটোত ফ'কাছ কৰিব। ভাজ্যটোত ফ'কাছ কৰিলে হ'ল, প্ৰথমতে দশমিক নাছিলে ইয়াত, কিন্তু ইয়াত আমাৰ কি হ'ল, এটাৰ আগত দশমিকটো দি দিছে। ডেট মিনছ এই দশমিকটো আমাৰ বাওঁফালে গৈছে। কোনফালে গৈছে? বাওঁফালে। ভাজ্যৰ ক্ষেত্ৰত সদায় মনত ৰাখিবা যে বাওঁফালে গ'লে ইয়াক আমি পজিটিভ বুলি ধৰা হয়। কি বুলি ধৰা হয়? পজিটিভ। তাৰপিছত কেইটাৰ আগলৈ গ'ল বুলি ক'লে এটাৰ আগত, চ' পজিটিভ 1 বুলি লিখিবা। ভাজ্যৰ কথাটো মনত ৰাখিলে হ'ল, বাকীখিনি চব ইয়াৰ ওলোটাটো। ভাজকৰ ক্ষেত্ৰত
প্ৰথমতে ইয়াত দশমিকটো আমাৰ কি আছিলে 6ৰ আগত আছিলে ইয়াত 6ৰ পিছলৈ গুচি গ'ল ডেট মিন্স সোঁফালে গৈছে চ' সোঁফালে গুচি গ'লে মই কৈছিলো নহয় বাওঁফালে গ'লে যিহেতু প্লাছ হয় তো এফালে বাওঁফালে গ'লে আমাৰ মাইনাছ হ'ব আৰু সোঁফালে গ'লে ভাগ ফলৰ ক্ষেত্ৰত আমাৰ কি হ'ব সোঁফালে গ'লে প্লাছে হ'ব চ' কেইটাৰ আগলৈ গ'লগে মানে কেইটাৰ পিছলৈ গ'লগে 6ৰ পিছলৈ মাত্ৰ এটাৰ পিছলৈ গ'ল দুইটাকে যোগ কৰা 1 আৰু 1 দুইটাকে যোগ কৰিলে +2 পাইছো চ' +2 পালে এই ভাজ্যৰ কথাটো মনত ৰাখিবা ভাজ্যৰ লগতে সব গোটেইখিনি ৰিলেট কৰি চালে হ'ল যে প্লাছ হ'লে আমি যিহেতু বাওঁফালে লৈ যাব লাগে গতিকে ইয়াত আমি বাওঁফালে দুটাৰ পিছলৈ লৈ গ'লে 14.00 হ'ব that means কেৱল 14 অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ এটো ক্যালকুলেশন কৰিব লাগিব খুব হৰণ আছে হৰণৰ কাম প্ৰথম কৰিম হৰণৰ কাম কৰাৰ লগে লগে আমাৰ এটো কিমান হৈ যাব 5/6 এটো ইনটু হৈ যাব আৰু ওপৰত 7/6 হৈ যাব তো 6 6 গুণ 34 5 7 গুণ 35 so 35/36 আৰু এই প্ৰশ্নবোধক চিনটো এনেকৈ ৰাখিম মাইনাস ইয়াত 8/9 আছে এটো মই পূৰণ কৰিলে 5 টো ওপৰত যাব আৰু 5 1 গুণ 5 5 1 গুণ 5 5 1 গুণ 5 5 এজনীয়ে 8 8 টো তললৈ নামি আহিব সো 8 8 কাটি গলে 5/9 থাকিব 5/9 থাকিলে প্লাস ইয়াৰ ক্ষেত্ৰত আমি যদি চাও ইয়াত 3 3 গুণ 9 9 একে 10 ওপৰত 10 হ'ব আৰু তলত কি হ'ব 3 সো 3 আৰু 3 কাটিব 10ক 2 ৰে 5 বাৰ যাব আৰু এটো 2 বাৰ যাব সো এটো 5/2 ইয়াক ভাঙি দিম 9 2 গুণ 18 18 সাতে কিমান হৈ যাব 25/9 সো 35/36 ইনটু এটো এনেকৈ ৰাখিলো 25/9 ৰ ওচৰলৈ লৈ যাম প্লাস 5/9 হ'ব মাইনাস 5/2 হ'ব সমান চিনৰ সোঁফালে গুচি গ'ল এইটো এনেকৈ থাকক এতিয়া এই দুটা আমি যদি যোগ কৰো 9 কমন ল'ব পাৰিম আৰু 25 আৰু 5 টো কিমান হ'ব 30 5/2 ইয়াৰ ক্ষেত্ৰত 9 আৰু 2 ৰ লসাগু ল'ব লাগিব 9 2 গুণ 18 হ'ব that means ইয়াত 2 পূৰণ কৰিব লাগিব 2 3 60 হ'ব আৰু ইয়াত 9 পূৰণ কৰিবলৈ 9 5 গুণ 45 আলটিমেটলি কিমান পালো 15/18 আকৌ যদি চাও দুইটাই 3 ৰে হৰণ যায় 3 5 গুণ 15 3 6 গুণ 18 so 5/6 এতিয়া এইখিনিত মই লিখিছো এই যেটো কোৱেশ্চন মাৰ্কটো মই অকলে ৰাখিম আৰু 5/6 ৰ ওচৰলৈ এই পাৰ্টটো মই লৈ যাম আৰু ইয়াত পূৰণ হৈ আছে পূৰণ হলে হৰণ হ'ব লাগে আৰু হৰণ হলে আকৌ পূৰণ কৰি ভগ্নাংশটো লুটিয়াই দিয়া হয় গতিকে ডাইৰেক্ট পূৰণ কৰি লুটিয়াই দিলেই হৈ গ'ল 36/35 6ৰে 6 6 গুণ 34 5ৰে 5 7 গুণ 35 6/7 অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ এটা পানীৰ টেংকি 12টা বাকেটেৰে পূৰ্ণ কৰা হল আৰু প্ৰতিটো বাকেটৰ ধাৰকত্ব 13.5 লিটাৰ সো ওকে বাকেট আছে এই বাকেটটো কিমান ধৰে বুলি কৈছে 13.5 লিটাৰ পানী ধৰে তো ডাঙৰ টেংকি এটা আছে সেই টেংকিটোত পানীখিনি ভৰাইছে আৰু পূৰ্ণ হ'বলৈ কেইটা বাকেটৰ প্ৰয়োজন হৈছে 12টা বাকেটৰ প্ৰয়োজন সো ইয়াৰ টোটেল যেটো ধাৰকত্ব কিমান পানী ধৰে এটো উলিয়াই দিলে হ'ল সো এটা বাকেটত যদি 13.5 হয় 12টা বাকেটত কিমান হৈ যাব পূৰণ কৰি দিলে ইয়াৰ টোটেল ভ্যালুটো ওলাই যাব ইয়াত কৈছে 9 লিটাৰ ধাৰকত্বৰ কিমানটা বাকেটৰ টেংকিটো পূৰ্ণ কৰিব পাৰো এতিয়া ইয়াতকে সৰু এটা বাকেট যদি লওঁ that means এটো যদি 9 লিটাৰ ধৰে এনেকুৱা কেইটা বাকেট লাগিব এটো আমাক উলিয়াবলৈ কৈছে ৰাইট ওকে তো ইয়াৰ কাৰণে জাস্ট এইটো 9 ৰে হৰণ কৰি দিলে হৈ গ'ল 9 ৰে হৰণ কৰি দিলে হৈ গ'ল যেহেতু ভাগ 9 লিটাৰকে ভাগ কৰা হৈছে আৰু ভাগ কৰিলে হৰণ কৰিব লাগে দুইটাই 9 আৰু 12 দুইটাই 3 ৰে 3 3 গুণ 9 3 4 গুণ 12 এনেকৈ যাব আকৌ 3 ৰে এটো হৰণ যায় 3 4 গুণ 12 3 5 গুণ 15 that means 4.5 into 4 থাকিলে 4 5 গুণ 20 4 4 16 18.0 that means 18 অপচন is the correct answer এটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় তিনিটা ঘন্টা ক্ৰমে 8 12 আৰু 15 মিনিটৰ অন্তৰালত বাজে that means ৰিপিট হৈছে প্ৰত্যেক 8 মিনিট 12 মিনিট আৰু 15 মিনিটৰ পিছত ৰিপিট হয় ঘন্টা তিনিটা বাজি আছে যদি ইহত 9 am ত একেলগে এবাৰ বাজে তেন্তে কিমান সময়ত পুনৰ একেলগে বাজিব সো ইয়াৰ ডাইৰেক্ট এলচিএম উলিয়াব লাগিব 8 12 15 ওকে সো 2 ৰে হৰণ যোৱা আছে 2 4 গুণ 8 2 6 গুণ 12 15 এনেকৈ থাকিব 2 2 গুণ 4 2 3 গুণ 6 15 এনেকৈ থাকিব যেহেতু হৰণ নাযায় 3 ৰে 2 তেনেকৈ থাকিব 3 1 গুণ 3 3 5 গুণ 15 2 2 গুণ 4 4 3 গুণ 12 5 2 গুণ 10 that means 120 আৰু ইয়াত যেহেতু মিনিট আছিলে 120 মিনিট হ'ব এতিয়া 1 মিনিটত সৰি 60 মিনিটত যেহেতু 1 ঘন্টা
120 মিনিটত কিমান হৈ যাব 2 ঘণ্টা সো 9 am ৰ লগত 2 ঘণ্টা আমি যদি প্লাস কৰো 11 am হ'ব অপচন সি আমাৰ শুদ্ধ উত্তৰ এটা সংখ্যাৰ পৰা 600ৰ 75% ৰ 2/3 অংশ বিয়োগ কৰিলে 320 পোৱা যায় সংখ্যাটো কি সংখ্যাটো নাজানো x ধৰি লম বিয়োগ কৰিবলৈ কৈছে বিয়োগ কৰিলো কিমান বিয়োগ কৰিম 600 75% মানে 75/100 আৰু তাৰো 2/3 অংশ বুলি কৈছে তেনেকৈ বিয়োগ কৰিলে কিমান পোৱা যায় যেটো পোৱা যায় সমান চিহ্নৰ সোঁফালে লিখা হ'ব 320 সো 0 দুটা কাট গল সো x আকৌ 3ৰে এই যেটো 75 টো 25 বাৰ 3 25 75 হয় সো x - 6 * 2 25 কিমান হ'ব 50 সো 320 হ'ব x - 6 5 গুণ 30 300 আৰু ইফালে 320 x = 320 plus 300 620 অপচন সি টো আমাৰ শুদ্ধ হ'ব চিত্ৰত দুডাল সমান্তৰাল ৰেখাক এডাল ত্ৰিজ্যকে ছেদ কৰিছে তলৰ কোণযোৰ একান্তৰ কোণ নহয় সো একান্তৰ কোণটো আমি কেনেকৈ মনত ৰাখিম পূৰণ চিহ্নৰ দৰে এটা যদি ইয়াত থাকে এটা যদি ইয়াত থাকিব লাগিব তেতিয়া ইয়াক একান্তৰ কোণ বুলি কোৱা হয় আমি যদি চাও 1 আৰু 7 টো একেটা লাইনতে আছে গতিকে এটো একান্তৰ কোণ নহয়টো আমাৰ উলিয়াবলৈ কৈছে সো অপচন এ হ'ব তলৰ দণ্ডচিত্ৰত বিদ্যালয়ৰ বিভিন্ন শ্ৰেণীত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দেখুওৱা হৈছে সো এটো ইমান টান প্ৰশ্ন নাহে ইয়াৰ পৰা তোমালোকে যদি চোৱা 1 2 3 4 5 বুলি মান আছে সো 4 আৰু 5 শ্ৰেণীৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান 4ত কিমান আছে 35 আছে আৰু 5ত কিমান আছে 5ত আছে 30 দুইটাকে যোগ কৰিলে কিমান 65 সো 65 হ'ব আমাৰ অপচন বি এটা বৰ্গৰ পৰিসীমা এটা আয়তৰ পৰিসীমাৰ সমান যাৰ দিশ 16 মিটাৰ আৰু প্ৰস্থ 20 মিটাৰ বৰ্গটোৰ কালি কিমান সো বৰ্গটোৰ কালি উলিয়াবৰ কাৰণে বাহু পূৰণ বাহু বা দিশ পূৰণ দিশ বুলি আমি জানো গতিকে দিশটো উলিয়াই ল'ব পাৰিলে হৈ গ'ল দিশটো কেনেকৈ উলিয়াই ল'ব পাৰিম কাৰণ পৰিসীমাও আমাক দিয়া আছে পৰিসীমা কেনেকৈ দিয়া আছে আয়তৰ পৰিসীমাৰ সমান বুলি কৈছে তো পৰিসীমা উলিওৱাৰ যেটো ফৰ্মুলা আমাৰ আয়তৰ দিশ আৰু প্ৰস্থক আমি যোগ কৰো প্ৰথমতে যোগ কৰি যিমান পাইছো তাৰ লগত আকৌ 2 পূৰণ কৰিম দ্যাট মিন্স এটো 56 দ্যাট মিন্স পেৰিমিটাৰ পৰিসীমাটো আমি কিমান পাম 56 আৰু বৰ্গৰ পৰিসীমা উলিয়াৰ ফৰ্মুলা হৈছে 4 * দিশ 56 ইয়াৰ পৰা এলৰ মানটো উলিয়াই দিলে 4 ৰে এটো কাটি দিয়া 4 1 গুণ 4 4 4 হল 14 পালো ইয়াত 14 দুটা বহুৱাই দিলে 14 দুটা আমি পূৰণ কৰিলে 196 পাম সো অপচন ইজ দ্য কাৰেক্ট আনসাৰ বৰ্গাকৃতিৰ এখন পথাৰৰ পৰিসীমা 208 মিটাৰ সো বৰ্গাকৃতিৰ যেটো পথাৰ আছে এই পথাৰৰ যেটো পৰিসীমা মানে চাৰিওফালে এটো কিমান বুলি কৈছে 208 মিটাৰ বুলি কৈছে পথাৰৰ চাৰিওফালে 2 মিটাৰ বহল এটা পথ আছে সো চাৰিওফালে ভিতৰৰ ফালেটো পথ নাথাকে পথাৰৰ চাৰিওফালে 2 মিটাৰ বহল এটো 2 মিটাৰ ওকে ইয়াৰ পৰা এটো 2 মিটাৰ বুলি কৈছে এটো 2 মিটাৰ এটো 2 মিটাৰ পথাৰখনৰ চাৰিওফালে পথৰ হৈতে মানে পথাৰখনৰ চাৰিওফালে সো বাহিৰৰ ফালে আমাৰ কি হৈ যাব বেৰা দিবলৈ কিমান খৰচ হ'ব যদি প্ৰতি মিটাৰত 12.5 টকাকৈ খৰচ হয় সো বাহিৰৰ যেটো ডাঙৰ বৰ্গটো পাইছা এই বৰ্গটোৰ চাৰিওফালে আমি বেৰা দিব লাগিব আৰু চাৰিওফালে যদি বেৰা দিয়া হয় তেতিয়া কি উলিয়াব লাগে পৰিসীমা উলিয়াব লাগে পৰিসীমা উলিয়াবৰ কাৰণে আমাৰ যেটো ফৰ্মুলা আছিল 4 * l এটো ইউজ কৰিলে হ'ল কিন্তু ইয়াৰ ক্ষেত্ৰত l ৰ মানটো আমি জানিব লাগিব এতিয়া চোৱা l ৰ মানটো কেনেকৈ জানিম প্ৰথম এই যেটো সৰু বৰ্গটোৰ পৰিসীমা আছিল এটো কিমান পৰিসীমাটো 4 * l হয় এটো কিমান 208 আছিল l ৰ মান উলিয়াই দিয়া তেতিয়া 4 5 গুণ 20 আৰু 4 2 গুণ 8 52 সৰু বৰ্গটোৰ যেটো দৈৰ্ঘ্য এটো কিমান হৈ যাব 52 হ'ব 52 হ'ব এতিয়া চোৱা এই যেটো ডাঙৰ বৰ্গটোৰ যেটো আমাৰ দিশ হ'ব সেই দিশটো কিমান হ'ব যেহেতু এইখিনিৰ পৰা এইখিনিলৈ কিমান আছিলে 52 ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব 2 এইখিনিৰ পৰা এইখিনিলৈ কিমান হৈ যাব 2 টোটাল কিমান হ'ল 4 52 আৰু 4 যোগ কৰিলে কিমান হৈ যাব আমাৰ 56 বুজি পাইছা কথাটো আকৌ বুজাই দিছো সৰু বৰ্গটোৰ যেটো দিশটো আছিলে 52 ইয়াৰ পৰা এইখিনিলৈ 2 মিটাৰ বহল আছিলে সো 54 হ'ল তলৰ ফালে 2 মিটাৰ সো 56 হ'ব ইফালে একে সো 56 আমাৰ দিশ হ'ব গতিকে পৰিসীমা উলিয়াবলৈ হলে 4 * এতিয়া 56 পূৰণ কৰিলে আমাৰ পৰিসীমা ওলাই যাব আৰু লগতে
আমাৰ যিটো 1 মিটাৰ এইটোতো মিটাৰত ওলাব আৰু 1 মিটাৰত কিমান কৈছে 12.5 টকাকৈ আমাৰ খৰচ হ'ব এতিয়া গোটেইটো পূৰণফল উলিয়াই দিলে ইয়াৰ এনসাৰটো ওলাই যাব 56 এনেকৈ ৰাখিলো 4 5 গুণ 20ৰ শূন্য 4 12 48 50 হৈ যাব তো 50.0 5 6 গুণ 30ৰ শূন্য 5 5 গুণ 25 28 সো আমাৰ হৈ যাব 2800 অপশন সি টো আমাৰ শুদ্ধ হ'ব এখন বাইকেৰে এজন মানুহে প্ৰতি সেকেন্ডত 5 মিটাৰ গতিবেগত 3 ঘণ্টা 20 মিনিটত কিমান দূৰত্ব অতিক্ৰম কৰিব সো বাইকেৰে এজন মানুহে প্ৰতি সেকেন্ডত 5 মিটাৰ মানে স্পিডটো দিয়া আছে 5 মিটাৰ পাৰ সেকেন্ড টাইমটো দিয়া আছে তোমাৰ 3 ঘণ্টা 20 মিনিট দূৰত্বটো উলিয়াবলৈ কৈছে দূৰত্ব উলিয়াবৰ কাৰণে আমাৰ যেটো ফৰ্মুলা আছিল দূৰত্ব স্পীড ইনটু টাইম ইয়াত মানটো এটা বহুৱাই দিলে হ'ল অপশনটো যদি চাও এটো কিলোমিটাৰ ওলাইছে দ্যাট মিন্স এই যেটো মিটাৰ পাৰ সেকেন্ড আছে ইয়া কিলোমিটাৰ পাৰ হাৱাৰলৈ মানে প্ৰতি ঘণ্টা কিলোমিটাৰলৈ আমি কনভাৰ্ট কৰিব লাগিব আৰু তাৰ কাৰণে আমি সদায় 18/5 পূৰণ কৰিলে হৈ গল সো 5 আৰু 5 কটাকটি কৰিলে 18 কিলোমিটাৰ পাৰ হাৱাৰ হৈ গল এতিয়া এই টাইমকো একেটা এককলৈ লৈ যাব লাগিব দ্যাট মিন্স ঘণ্টালৈ নিব লাগিব 3 ঘণ্টাটো অলৰেডি আছে 20 মিনিটত কিমান ঘণ্টা বুলি ক'লে ইয়াক 60 ৰে হৰণ কৰিম 1/3 হ'ব so 3 plus 1/3 3 3 গুণ 9 9 একে 10 10/3 ঘণ্টা এতেকে ডিসটেন্স তো আমি উলিয়াব পাৰিম স্পিড টোকে লিখি লম প্ৰথমতে স্পিড টো 18 আছিলে পূৰণ আমাৰ যেটো এতিয়া সময়টো পাইছো 10/3 3 ৰে 6 বাৰ যাব 6 গুণ 60 কিলোমিটাৰ অপশন সি is the correct answer এজন মানুহে প্ৰতি ঘণ্টা 6 কিলোমিটাৰ বেগত 24 কিলোমিটাৰ প্ৰতি ঘণ্টা 8 কিলোমিটাৰ বেগত 24 কিলোমিটাৰ আৰু বাকি 24 কিলোমিটাৰ 12 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত অতিক্ৰম কৰে যাত্ৰাটোত গড় গতিবেগ কিমান চোৱা এভাৰেজ স্পিডটো উলিয়াবলৈ কৈছে গড় গতিবেগ এভাৰেজ স্পিড উলিয়াৰ যেটো ফৰ্মুলা এটো হৈছে টোটাল ডিসটেন্স ডিভাইড বাই টোটাল টাইম ওকে মানে মুঠ দূৰত্বটো আৰু মুঠ সময়ৰে আমি হৰণফলটোক আমি কি বুলি কম এভাৰেজ স্পিড বুলি কম টোটাল ডিসটেন্স কিমান বুলি ক'লে প্ৰথম 24 কিলোমিটাৰ গৈছে হেতু প্ৰতি ঘণ্টা 6 কিলোমিটাৰ বেগত এনেকৈ থাকিলে এটো স্পিড হে বুজাই দেই এটো স্পিড হয় এটো স্পিড 1 হয় তাৰ পিছত কৈছে কিমান কিলোমিটাৰ গল 24 কিলোমিটাৰ গল দ্যাট মিন্স এটো হল ডিসটেন্স 1 টো তাৰ পিছত 24 কিলোমিটাৰ আকৌ গল আকৌ 24 কিলোমিটাৰ গল বাকি 24 কিলোমিটাৰ বুলি কৈছে হয়নে তো তিনিটা 24 যোগ কৰিলে কিমান পাম 72 3 4 গুণ 12 ৰ 2 3 2 গুণ 6 7 72 কিলোমিটাৰ হৈ গল এতিয়া টোটাল টাইমটো উলিয়াই দিলে হল ইয়াৰ ক্ষেত্ৰত টাইমটো কেনেকৈ উলিয়াবা তো টাইম 1 টো উলিয়াই লম দেই টাইমটো মই যদি ডিসটেন্স আছে 24 ইয়াক যেটো স্পিড আছে স্পিডৰ হৰণ কৰিলে 6 4 গুণ 24 দ্যাট মিন্স এটো 6 ঘণ্টা টাইম 1 টো কিমান পালো 6 ঘণ্টা টাইম 2 টো কিমান পাম ইয়াত চোৱা 24 কিহেৰে হৰণ কৰিব লাগিব 8 3 ঘণ্টা হ'ল নেক্সট 24 টাইম 2 টো টাইম উলিয়াৰ যেটো ফৰ্মুলা মানে সময় উলিয়াৰ ফৰ্মুলাটো হৈছে ডিসটেন্স বাই স্পিড গতিকে ডিসটেন্স আৰু স্পিডটো জাস্ট মানটো বহুৱাই গৈছো ইয়াত যেটো এটো 3 হ'ব টাইম 3 টো আমাৰ ডিসটেন্স 24 আছে আৰু স্পিডটো 12 আছে গতিকে কিমান হৈ যাব 2 বাৰ যাব 2 ঘণ্টা টোটাল সময় কিমান হ'ল 4 3 7 আৰু 7 2 9 সো 9 ৰে হৰণ কৰিলে 9 8 গুণ 72 9 8 গুণ 72 সো 8 কিলোমিটাৰ পাৰ হাৱাৰ অপশন ইজ the correct answer 8 অংকৰ ক্ষুদ্ৰতমটো কি হ'ব 7টা শূন্য বহুৱাই দিম 1 2 3 4 5 6 7 টোটাল 8 হ'ল 7 অংকৰ বৃহত্তমটো 9 9 9 ইয়াত ডাঙৰকে লিখো ওকে ইয়াত ডাঙৰকে লিখো 1 2 3 4 5 6 7 8 বেছি হৈ গল তো নালাগে শূন্যটো সো 9 9 9 9 9 9 9 1 2 3 4 5 6 7টা হৈ গল সো বিয়োগ কৰিলে মাত্ৰ কি পাম 1 পাম সো অপশন এ টো আমাৰ শুদ্ধ হ'ব ওকে আই হোপ তোমালোকে বুজি পাইছা ভালদৰে প্ৰেক্টিস কৰা গোটেইকেইটা কোৱেশ্চন ৰিভাইজ কৰি থাকিবা বাৰে বাৰে প্ৰেক্টিস কৰিবা তেতিয়া আহি যাব পাৰি যাবা ওকে থ্যাংক ইউ